ও ককা, মহাজন ককা। ও মই দোকানতে আছো, পকাত বহি আলু গুটি বেচি আছো। কি লাগে? নতুন আলু 10 কেজি, ব্ৰইলাৰ কণী 2 প্লেট, চাহপাত 5 কেজি, চেনি 5 কেজি, দালি 5 কেজি, বুটমাহ 5 কেজি, মুঠতে চবই 5 কেজিকে টোপোলা বান্ধক। কোননো? ঘৰত সকাম নিকাম আছে নেকি? নাই, একেবাৰে মাহেকৰ বজাৰটো কৰি লৈ যাওঁ বুলি ভাবিছো। ও তইহে, ইমান দিনে দেখা দেখি নাছিলে যে, ভাল ওলালিহি আজি। দুমাহ ধৰি তই ক'ত আছিলি? সেই যে শেষৰবাৰ আহোঁতে আলু আধা কেজিয়ে হাজমলা দুপেটিয়ে নিছিলি, মনত আছেনে নাই? সেইদিন ধৰি দেখোন তোৰ দেখা দেখিয়ে নাই। পইচা আনিছেনে নাই আগৰ বাকীটো? আজি যে ইমান বস্তু নিবলৈ আহিছ, মই কিন্তু আগতীয়াকে সুধিহে দিম, পইচা আনিছনে বাকীলে খুজিছ? পইচা এসপ্তাহৰ পিছতহে দিবলৈ পাৰিম, আজি বাকীলে লাগে। টকা হ'লে 200 টকামান বেছিকৈ দি দিম। ইমান হুপাকে বস্তু বাকীলে নি তই মোক দেউলিয়া কৰি পেলাম বুলি ভাবিছ? যা ইয়াপা, বস্তু লাগে যদি পইচা লৈ আহিবি লগত। মাক খোৱাৰ আগতে মোৰ দোকানৰ বান্দা বাহিৰ হয় কিন্তু সোনকালে যা। আজি পইচা নহ'লে কি হ'ল? এসপ্তাহৰ পিছত দিয়ে দিলোহেঁতেন। দিয়ক না বস্তুকেইটা। যা, একো বস্তু দিবলৈ নাই তোক। এসপ্তাহকে কেইসপ্তাহ পঠাবি ঠিকনা নাই। এইবোৰ তোৰ ভাগৰ পুৰণা ডাইলগ জনা আছে। নিনিলেও নাই তই মোৰ দোকানৰ বস্তু। যা। হ'ব দে। তাক বস্তু আকৌ 5 কেজিকেহে লাগে। হাতত ইফালে ফুটা কৰি এটাও অনা নাই। পাগল কৰিব দেই এই চবে। জানো, কথাষাৰ মই একেবাৰে নজনাও নহয় বুজিছ। ডাঙৰ পোনাও পাকঘৰটোৱে আমাৰ পাকঘৰটো একেবাৰে সমানে নাই জানো। কেতিয়াবা অকণমান বেও কিনালে গ'লে শুনো ঘৈণীয়েকে এইবোৰ কথা কৈ থকা। বৰকে গুৰুত্ব দিয়া নাছিলোঁ বাৰু। এনেও ডাঙৰ পোনা ঘৈণীয়েক আৰু সৰু পোনা আহি যোৱা বৰকে নিমিলেই দেখোন। তাই এইবোৰ আং বাং কথা কৈয়ে থাকে মাজে। বাকী চব কথা বাদ দি সৰু পোনাকে আচৰিত খাইছো আৰু দেই। কি ইমান মাইকী তলতীয়া হৈ থাকিলে হয় সেইটো? মোৰ নিজৰ লাজ লাগি গৈছে বুজিছ। গোটেই গাঁৱৰ ৰাইজে কেনেকে পাতি আছে বুলি ভাবিছ নেপাতিবলগীয়া কথাবোৰ। কোনখন মুখ লৈ আহিব জানো সেইডালে এবাৰ গাঁৱলে। ধেত্তিকা, নিজেই গৈ ফচিলেগে নে সেইজনীয়ে ফচালে নে ভগৱানেহে জানে আৰু। আজি মই অকণমান পিছবেলা মই একে বাই আচলে এপাক যাম বুজিছ। মোবাইলটোত চিৰিয়েল এখন চাওঁ বুলি কোৱা আচলতে কথাবোৰ লাহেকে সুধি চাবগে লাগিব। বুঢ়ী দেহত লৰা হাতে সুখত এসাঁজ খাম বুলি ভবাটোৱে ভুল হ'ল মোৰ। অতবোৰ মাটি বাৰী মালিক, একমাত্ৰ সিয়ে আছেগে এতিয়া। থাকিলেনো কি লাভ? ঘৰত যদি খেতি অকণমান নকৰে, শেষত গৈ লোকৰ ঘৰ যোৱাহে চাপিবলৈ হয়। কি লাভ অতখন মাটি বাৰী থাকি? এইকণ আমুকে কিনা মাটি, এইকণ তামুকে কিনা মাটি বুলি মৰমত সাৱটি ধৰি থকাই ভুল হ'ল মোৰ। এইবাৰ যি নাই মাটিকে 2 বিঘামান বিক্ৰী কৰি দিওঁ। এনেও মই মৰাৰ পিছত সেইবোৰ সম্পত্তি খাবলৈ নাপাওঁ। মাটি বিক্ৰী কৰি দৰকাৰ হ'লে গাড়ীকে এখন কিনি দিম। গাড়ী এষাৰ সহজে বাট নিদিওঁ। তাৰপিছত কুকুৰ পোৱালিটোক মাৰিত পিটি হ'লেও ঘৰলৈ ঘূৰাই আনি ঘৰৰ গাড়ীকেই চলাবলৈ দিম। সেই খাই কৰিম। ঘৰলৈ গৈছা যোৱা বাৰু, কিন্তু থাকি নাহিবা আকৌ। যিমান ৰাতি হ'লেও গুচি আহিবা, অ'কে? ঠিক আছে, নেথাকো দিয়া। তোমাৰ কাৰণে মই চিকেন মছলাও বনাই থ'ম। ঘৰত ভাত খাই নাহিবা কিন্তু, খাবলৈ ৰৈ থাকিম আমি। ঠিক আছে? ঠিক আছে মা, ঠিক আছে। সৰু পোনালে বাট চাওঁ নে নাচাওঁ বাৰু? ইটো দেওবাৰে আহিম বুলি কৈ নাহে, সিটো দেওবাৰে আহিম বুলি কৈ নাহে। ভালেকেইটা দেওবাৰ তালৈ বাট চাই থাকোঁতে পাৰ হৈ গ'ল। এইখিনি ৰখীয়া হৈ থাকিলে মোৰ ভাগৰ বেলেগ কামলৈও যোৱা নহয়। কামলৈ নগ'লেনো মোৰ পেটটো ভৰাওঁ কেনেকৈ? দোকানত বাকীও নিদিয়ে। কাম এটা কৰিবলৈ পাৰি অৱশ্যে। সৰু পোনাই গম নোপোৱাকৈ সোণাৰী দোকানলৈ গৈ বিক্ৰী কৰি একেদিনাই নগেনৰ দোকানত গোটেই বস্তুখিনি উঠাই দিবলৈ পাৰি। চিকতা নগেনে মোক ভিক্ষাৰী বুলি খেদিছে। এই মেলেঙাক চিনি পোৱা নাই সি? মেলেঙা আজিকালি লাখ টকীয়া হয়, লাখ টকীয়া। তাৰ দোকান একেদিনাই কিনি পেলাব মেলেঙাই। যাওঁ বিক্ৰী কৰি দিওঁগে। কেনেবাকে যদি সৰু পোনাই ফোন কৰি সোধে, মাটিৰ তলতে নাইকিয়া হৈ থাকিলে বুলি কৈ দিম আকৌ। মানুহবোৰ চব খেতি পথাৰতে ব্যস্ত চাগে। এনেকুৱা দিনত গাঁৱৰ মাজেৰে পাৰ হৈ গ'লে বৰ নিজান লাগে। নহ'লে বেলেগ কোনো নাথাকিলেও এইখিনিত দেখোন কাম নাইকিয়া পেটুৱা ককাইক ভাইক দুটা থাকেই। সিহঁতো চাগে পথাৰলৈ গ'ল। তই আজিকালি তাৰ লগত থাকিবলৈ বাদ দিলি, বহুত ভাল কাম কৰিলি বুজিছ। সঁচাকে আকৌ, মোক কালি ৰাতি মায়েও এইষাৰ কথাকে কৈছে। অঁ ভাই, তই কিন্তু আগৰ নিচিনা তাৰ লগত থকা হ'লে তোকো সন্দেহৰ চকুৱে চালেহেঁতেন। ভাল বাচিলি ভাই। তাকে আকৌ, মানুহে হ'ল নে সেইটো? আজিকালি তাক যে মোৰ একেবাৰে দেখিবলৈ মন নোযোৱা হৈ থাকিলে বুজিছ।
এইষাৰ কথা শুনাৰ পিছততো আৰুহে ঘিণ লগা হ'ল আৰু মুখৰ আগলৈ আহিব লাগিলে ঠাম ঠামকে চৰিয়াহে দিম আৰু তই কাক থাপৰ দিয় পেটুৱা মোৰ কথাকে পাতি থকা নাইতো এনেও শুনা মতে আজিকালি তোৰ ভাগৰ হেনো মোৰ লগত ৰাহি যোৱা একেবাৰে নিমিলা হ'ল হে লাভ নাই বুজিছ একো লাভ নাই মোৰ কথা এনেকে আজে বাজে পাতি থাকি একো লাভ নাই মোৰ ভাগৰ নোম এডালো হিলাব নোৱাৰ তহঁত তিনিটাই আহিছো দেই পাতি থাক নেৰিবি বা গোটেইটো একেবাৰে মূৰৰ পৰা ভৰিলৈকে ব্ৰেণ্ডেড জেকেট ব্ৰেণ্ডেড চাৰ্ট ব্ৰেণ্ডেড লং পেণ্ট ব্ৰেণ্ডেড জোতা গোটেইটো মূৰৰ পৰা ভৰিলৈকে একেবাৰে 30,000 মান টকাই পুট খাই আছে দেখিয়ে ধৰিবলৈ পাৰিছো নহয় মই তই মনে মনে থাক সি কি বুলি কৈ থৈ গ'ল শুনিলি নাই পেটুৱাৰ লগতে আমাৰ দুটাকো কৈ থৈ গ'ল তাৰ নোম এডালো হিলাবলৈ নোৱাৰো বুলি নে বুজিয়ে নাপালি তই মিছা ক'লে কিডাল হ'ব সৰু পোনে ঠিকেই কৈ থৈ গৈছে ভাই বেয়া পাই লাভ নাই মা 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 এইখিনিত আছে 4 বিঘা নৈ পৰিয়া হ'লে কি হ'ব মোৰ এই মাটিখিনিৰ নিচিনা হাৰুৱা নাম্বাৰ 1 মাটি গোটেই গাঁওখনৰ ভিতৰতে কাৰোৱে নাই হ'লেনো কি হ'ব এই কুকুৰ চবৰ আকৌ হাত ভৰি নাইকিয়া মানুহৰ গতে খেতি এটা কৰাত ধান্দা নাই নহয় হাৰুৱা মাটি থাকি কি লাভ এই টুকুৰাকে বিক্ৰী কৰি দিম বাপেকে গোটেই 2 বিঘা এটা দি দিম আজি এই সিদ্ধান্ত লৈ পেলালো আৰু শুই আছে নে কি হয় মাজনী কলোনো যায় মা আছে নে নাই মানুহ আগে পিছে বাৰু মায়ে এনেকুৱা সময়ত এনেই শুই থকা মানুহ নহয় কিন্তু দৰ্জা চৰ্জা এইভাগে মিলি কলৈ গ'লগে বাৰু ওচৰতে কাৰোবাৰ ঘৰত বহি আছে নে কি নে ফোনটো ৰিচিভ নকৰে নহয় এতিয়া ফোন এটা কৰি সুধি চাবলৈ ক'ত বা পেলাই থৈছে ফোন ঘৰলৈ আহিছে হপাই সেইডাল কোনটো নাক লৈ আহিছে বাৰু সি হয় মোৰে লাজ লাগি গৈছেগে পাই মাৰে নেমাতে তোক আজি মাৰে নেমাতে কটা লাজৰ ভাগ বিচাৰি নোপোৱা মুখখনহে চাবলৈ মন গৈছে আৰু নীলাজডালৰ ঘৰ জোঁৱাই চপাগে পাছত মানুহবোৰ দেখিবলৈ কেনেকুৱা হয় কিন্তু এইখিনি মাটি হ'লে মই মৰিবলৈও কাকো দিয়াত নাই দেই যিমান কোটি টকা দিম বুলি ক'লেও এইখিনি মাটি কাকো দিয়াত নাই মাটিখিনি ওচৰলৈ আহিলেই সিহঁতৰ বাপেকলে মনত পৰি যায় পাই কমটি হেঁপাহত কিনিছিলে নে তেওঁ এইটুকুৰা ওখ মাটি নেমু খেতি কৰিবলৈ ভাল হ'ব বুলি কথামতে কাম নেমু খেতিও কৰিলে লাগিলেও নেমু বিকিবলৈও হ'ল বিকি পইচাও পালে কেইদিনমান পিছতে মোৰ মানুহজন মৰি থাকিলে নেমু বিক্ৰী কৰা পইচা কেইটকাই তেখেতৰে দহা কাজ কৰিবলৈ হ'লহে কমটি দুখৰ কথা নে সেইবোৰ মূৰত ঘোঁৰা গোবৰ থকা সোপাই ক'ত বুজি পাব মোৰ সেইবোৰ দুখৰ কাহিনী কিমান কষ্টত তুলি তালি ডাঙৰ দীঘল কৰিছিলো দুটাকে ল'ৰা মাজনীও যে আৰু দেই কালি পৰহি কিনি দিয়া নতুন মোবাইলৰ অৱস্থা এইটো ক'ৰবালে দলিয়াই দিলে চাগে ডিছপ্লেখন এফাল একেবাৰে নাই দেখোন ইয়াকে কয় চাগে বান্দৰে নাৰিকলৰ মূল নুবুজে নিজে আইফোনটো থৈ মাক পুৰণা মোবাইলটো দিয়াহেঁতেনে ভাল আছিলে কিন্তু মোৰ খঙতেই চাগে ফোনটো ভাঙি থৈছে আজি ঘৰলৈ নহা হ'লেই ভাল আছিলে মা আহি পোৱাৰ আগতে মোবাইলটো লৈ যাওঁগেই নে কিয়েই নে তই আকৌ কেতিয়া আহিলি কি কথা সেইবোৰ বাৰু বাদ কেলে আহিছ তই মোৰ ঘৰলৈ কি কৈছে আপুনি মোৰ কিন্তু অলপো বিশ্বাস হোৱা নাই এইবোৰ কথা কি কথা কৈছে বাৰু আপুনি আচলতে কি জানা আমাৰ এই মাক জীয়েকবোৰৰ মূৰত সি ভালকে কিবা এটা সোমোৱাই থৈছে সেইকাৰণে মোৰ কথা বিশ্বাস নকৰেই তুমি ক'বলৈ অহাৰ পাছতো বিশ্বাস কৰা নাই তোমাৰ কথা হ'ব দিয়ক একো নাই তেওঁলোকে মোৰ কথা কেলে বিশ্বাস কৰা নাই মই সেইটো বাৰু নজনা নহয় তাক মই হিৰে জানো বুজিছে আপোনালোকে তাক চিনি পোৱা বেছি দিন হোৱা নাই কিন্তু মই তাক বহুত আগৰ পৰাই জানো সি নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো কামেই কৰিব পাৰে আপুনি মোৰ হাজবেণ্ডৰ কথা ইমান বেয়াকৈ ক'বলৈ আহিছে যে আপুনি যিমান জানে মই তাতকৈ বেছিকৈ জানো বুজিছে আৰু তাৰ কথা বেয়াকৈ ক'বলৈ হ'লে আপুনি আমাৰ ঘৰত আজিৰ পৰা নাহিব বেয়া নাপাব মা ভিতৰলৈ ব'লা পাপাই যে ক'ৰ পৰা অদৰকাৰী মানুহবোৰ বিচাৰি আনে নহয় আপুনি বহকচোন দেই আমাৰ তাইৰ মানে খংটো অকণমান বেছি মই ভিতৰলৈ গৈ এতিয়া তাইক বুজাবগৈ লাগিব নহ'লে কি কৰি দিয়ে ঠিকেই নাই ঠিক আছে যাওক ময়ো যাওঁৱেই আৰু আমো বেটি আচলতে সৰুপোনাহঁতৰ গাঁৱত তন্ত্ৰ কৰা জৰা ফুকা কৰা মানুহ আজিও আছে সি আপোনালোকৰ ঘৰলৈ আহিয়েই যে মাক জীয়েকক যাদু কৰা পানী খুৱাই লৈ নিজৰ ফলীয়া কৰি থৈছে সেইষাৰ কথাও মই ভালকৈ জানো কি কৰোঁ বাৰু চোৱাচোন মই দেখিলা নহয় তোমাক মুখৰ আগতে কেনেকৈ উত্তৰ দিলে তাই মুঠতে তাৰ বিষয়ে বেয়াকৈ কোৱা মানুহ সিহঁত দুজনীয়ে চকু পাৰি দেখিবলৈ নোৱাৰে বুজিছোঁ মই অকণমান ভালকৈ চিন্তা কৰি লওঁ
কি কৰিব লাগে মই ফোনত ক'ম বাৰু আপোনাক। সোনকালে মোক উপায় এটা দিয়া, নহ'লে সেই বদমাছটোৰ পৰা ৰক্ষা কৰিব নোৱাৰিম চাগে মোৰ ঘৰখন। দেখিছা নহয় মোৰ অৱস্থা, নিজৰ ঘৰখনতে মোক কোনেও বিশ্বাস নকৰা হ'ল। চিন্তা নকৰিব, মই কৰি আছোঁ ৰ'ব ব্যৱস্থা। মোবাইলৰ কথা কৈ শুনাবলৈ আহিছ তই মোক? এনেকুৱা মোবাইলত থু পেলাই দিম মই। থুই কথা নেলাগে আকৌ তোৰ তেনেকুৱা মোবাইল। মই যি কৰিছিলোঁ আপোনাৰ কাৰণে কৰিছিলোঁ, ঘৰখনৰ সন্মানৰ কাৰণে কৰিছিলোঁ। তই মানে ঘৰখনৰ সন্মানৰ কথা চিন্তা কৰিহে ঘৰ জোৱাই চাপিবলৈ গলি নে? মানে গাড়ীখনৰ কথাটোৱে মেইন নাছিলে জানো? গাড়ীখন আনি ল'বলৈ পাৰিলে ঘৰখনৰ সন্মানটো ঘূৰি নাহিলেহেঁতেন জানো? গৈ গৈ গাড়ীখন আহিবলগীয়া হৈছিলেহে দুদিনমানৰ পিছত। এইখিনি সময়তেনো গাঁৱৰ ৰাইজে কেনেকৈ গম পালে এইবোৰ কথা? এইবোৰ কথাটো কোনেও গম পোৱা নাছিলে। তেনেকুৱা গাড়ী কিনা সাধ্য মোৰো আছে। নেলাগে তই তাত ঘৰ জোৱাই খাটি ঘৰলৈ গাড়ী আনিবলৈ। আহিলি যেতিয়া আজিৰ পৰা ঘৰতে থাক, নেলাগে তালৈ ঘূৰি যাবলৈ। কিন্তু মা, কিন্তু সেইবোৰ মই নেজানো। যেনেকে মোক ফাঁকি দি তই তালৈ গুচি যাবগৈ পাৰিছিলি, তেনেকে মোৰ কাৰণে তই সিহঁতকো ফাঁকি দিবলৈ পাৰিব লাগিব, যদি মাৰক মাৰে বুলি ভাব। মুঠতে আজিৰ পৰা তই তালৈ যাবলৈ নেলাগে নেলাগে নেলাগে, ঘৰত থাক। বাদ দিয়া সেইবোৰ কথা বুজিছা। যোনে যি কয় কৈ থাকিবলৈ দিয়া। আমি জানো নহয় তাৰ কথা। আৰু পাপা কেনেকুৱা জানাই দেখোন, যি মন যায় তাকে কৰি থাকে। পাপাই ক'ৰ পৰা যে ফাল্টু মানুহবোৰ ঘৰলৈ লৈ আনে নহয়, মূৰটোৱে গৰম হৈ যায় পাই। মই পাপাক বাৰু বুজাম আজিৰ পৰা সেইবোৰ মানুহ আমাৰ ঘৰলৈ নানিবলৈ। ঠিক আছে? তুমি এতিয়া জোৱাইলৈ ফোন কৰি পটাপট ঘৰলৈ মাতি দিয়া। আৰু যদি পাৰে আহোঁতে চিকেন মছলা 2 পেকেট লৈ আনিবলৈ ক'বাচোন। ঠিক আছে ৰ'ব, ফোন কৰিছোঁ। ইয়ালৈ অহাৰ আগত মাকে জীয়েকে কিমান বাৰ যে কৈ পঠিয়াইছে থাকি নাযাবলৈ। এতিয়া মই আহি পোৱাৰ পিছত ঘৰত একেবাৰে থাকি গ'লে জানো হ'ব? কেনেকুৱা হ'ব বাৰু কথাটো? তাকো স্কুটিখনো সিহঁতৰ। মোক নহ'লেও স্কুটিখন বিচাৰি জানো মোৰ ঘৰ নেপাবহি? জীৱনটোৱে আকৌ এবাৰ ভাল সুবিধা এটা দিছে, হাতৰ মুঠিৰ পৰা হেৰুৱাওনো কেনেকৈ? গাড়ীখন লাগে বুলিয়ে ঘৰ জোৱাই চাপিলোগে, বাচন মাজিলোঁ, নকৰিবলগীয়া কাম কৰিলোঁ। এতিয়া সেই সময়কণত যেতিয়া গাড়ী আহি মোৰ হাতৰ মুঠিত, সেইকণ সময়তেনো মই কেনেকৈ তাৰ পৰা গুচি আহোঁ বাৰু? ইফালে এয়া ফোন কৰিলেই, মাতিব এতিয়া। হেল্ল', আহিবলৈ হৈছেনে? সোনকালে আহিবা হা, ৰাতি হোৱাৰ আগতে গুচি আহা। ইমান ঠাণ্ডা হৈছে আজিকালি। ঠিক আছে, মই যাবলৈ ওলাইছিলোঁৱেই। হেৰি কৰিবাচোন, আহোঁতে চিকেন মছলা 2 পেকেট লৈ আনিবা না। মায়ে অথনি তুমি যাওঁতে ক'বলেই পাহৰিলে বোলে। ঠিক আছে, লৈ যাম বাৰু দিয়া। ইয়াকে কৈ চাগে ঘৰ জোৱাই। মই সিহঁতক কি যাদু কৰিলোঁ? সিহঁতে দেখোন মোক মন্ত্ৰ নমৰাকৈ মুহি থৈছে। যাবই লাগিব এতিয়া, উপায় নাই। যিমান যি হ'লেও মোৰ ল'ৰাহে, ক'ত সিহঁতবোৰে তাত চলে বোলে ৰখাবলৈ পাৰিব? মই আজি যাবলৈ নেলাগে বুলি ক'লোঁ যেতিয়া সি আৰু সেইখন ঘৰলৈ নেযায়। যিমান সিহঁতে মৰম কৰি দেখালেও মিছা। ঘৰ ল'ৰা ঘৰলৈ উভতি আহিবই। সৌপোনা, সৌপোনা, আহ, ভাতকেইটা খাই লহি গৰমে গৰমে। মায়ে মনত বেছিকৈ দুখ নাপালে হয় আৰু। জীৱনত প্ৰথমবাৰ এনেকুৱা ভুল কৰিছোঁ আজি। কিনো মায়াজাল এখনত বন্দী হৈ গ'লোঁ, নিজে ক'ব নোৱাৰাকৈ, ধৰিবই নোৱাৰিলোঁ। স্কুটিও নাই, মানুহো নাই যে। এই পগলাটোৱে মোক নোকোৱাকৈ আকৌ লৈ গ'ল। সৌপোনা, সৌপোনা। বৰ ধুনীয়া নাটক এখন দেখিলোঁ দেই আজি। পুতেক গৈ শহুৱেকৰ ঘৰে পালেগে হ'বলা। মাকে ইয়াত চিঞৰ বাখৰ কৰি গৰু পোৱালি বিচৰা আগতে বিচাৰি আছে। এটা সময়ত মোৰ লগত নকৰিবলগীয়া কৰি থৈছিলি নহয় তই। পাইছ মজা আজি? কেনেকুৱা লাগিছে? ভগৱানে বোৱায়েকৰ হুখ কপালৰ পৰা একেবাৰে মচিয়ে পেলালে চাগে। জীয়েকো নহয়, পুতেকে বিয়া হৈ গুচি গ'লগে শহুৱেকৰ ঘৰলে। আজি মেলেঙা তালেও পাক এটা মাৰিম বুলি ভাবিছিলোঁ, চব পণ্ড হৈ থাকিলে। সেইডালে নেকলেছ দুডাল কি কৰিছে ভগৱানেহে জানে আৰু। উটক ভেটা ৰখীয়া দি থোৱা গোটেহে হৈছে এতিয়া। গৈ লওঁ, ফোন এটা কৰিব লাগিব আজি তাক। ইমানবোৰ পইচা? গোটেইবোৰৰ মালিক দেখোন ময়ে। নগেনৰ দোকানখন কি, তাৰ নিচিনা 4খনমান দোকান কিনি পেলাবলৈ পাৰিম দেখোন। বহুত দিন মাংস চাংস খোৱা নাই, আজি ছাগলী এজনীকে কিনি আনো নি অকলে খাবলৈ।
চিন্তা কৰিবলৈ আৰু কিটো আছে দেখোন পইচা, এই লৈয়ে আনোগে। যোৱাৰ আগত কিন্তু ঘৰলৈ কোনোবা অহা কথাটো তাৰ বিষয়ে বেয়া বেয়াকৈ কৈ থৈ যোৱা কথাবোৰ ভুলতো নকবা দেই। সি ঘৰত নথকা সময়ত পাপাই এইবোৰ কৰি আছে বুলি গম পালে বেচেৰাই মনতে বহুত দুখ পাব। মইতো নকওঁৱেই, মাত্ৰ পাপাই তাক নিজে নকলেই হ'ল আৰু। পাগল চব মানে এই চব মোবাইলবোৰ কেলে লৈ থাকে জানো? দৰকাৰ হোৱা সময়ত এতিয়া সিও ৰিচিভ নকৰে নহয় ফোন। মাথাটোহে গৰম হৈছে আৰু মোৰ লাহে লাহে। ৰিচিভ কৰ ঐ মেমেৰা পগলা, ৰিচিভ কৰ। সৰু পোনাই আকৌ কেলে ফোন কৰিছে? কেনেবাকে নেকলেছ কেইডাল বিক্ৰী কৰি দিয়া কথাটো গমেই পাই গ'ল নেকি সি? ফোন ৰিচিভ নকৰিলেহে কথাটো বেছি বেয়া হ'ব। ৰিচিভ কৰিয়ে দিওঁ, বস্তুটো মাটিৰ তলতে নাইকিয়া হৈ থাকিলে বুলি। হেল্ল'। ঐ ফোনটো ৰিচিভ কৰিবলৈ ইমান সময় লাগেনে তোৰ? নহয় কাম এটা কৰি আছিলোঁ। কচোন কেলে কৰিলি ফোন? ৱাহ, তই ফোন কেলে কৰিলো বুলি সুধিলি যে? গম নাপাওঁ নেকি কেলে কৰোঁ মই ফোন? কি গম পাব লাগেনো? ৱাহ, ঐ পগলা, তোক লুকুৱাই থবলৈ দিয়া টোপোলাটো আছেনে ভালকে? সেইটো টোপোলা। তোলে মই ফোন কৰি কথাটো ক'ম বুলি ভাবিছিলোৱেই। কি কথা? আছে নাই বস্তুটো ভালকে? ভালকে থাকিবলৈ কাৰণে বস্তুটোতো থাকিব লাগিব। মাটিত পুতি থৈ দিয়া কেইদিনমানৰ পিছতে কাপোৰে চাপোৰে গোটেই টোপোলাটোৱে নাইকিয়া হৈ থাকিলে। কি কলি তই? একদম সঁচাকে কৈছোঁ। হ'ব দে এতিয়া, মই এফালৰ পৰা আহোঁগৈ, অকণমান দেৰি হৈছে। ৰাখিছোঁ। ঠগিলো বাপেকে, সৌ পোনাক আজি বেয়াকে ঠগিলো। সিহঁত দুজনীক ভাল কৰিবলৈ হ'লে মই বাইহঁতৰ ঘৰলৈ এপাক যাবই লাগিব। যদি বাবাই মন্ত্ৰ মাৰি মানুহ বলিয়া কৰি দিবলৈ পাৰিছেই, তেতিয়াহ'লে ভাল কৰি দিবলৈও পাৰিব লাগিব। মই এনেও বাইহঁতৰ ঘৰলৈ নোযোৱা বহুত দিন হ'ল। ইফালে আকৌ বাই আৰু ভিনীয়েও কাজিয়া ভাঙিবলগীয়া আছেই। চাই থাকিলে নহ'ব আৰু, মানুহজন বৰ বিপদত পৰিছে। উদ্ধাৰ কৰিবলৈ নিজে আগবাঢ়ি গৈছিলোৱেই যেতিয়া, বাকীখিনিও ময়ে কৰিব লাগিব। কাইলৈ ৰাতিপুৱাই বাইহঁতৰ ঘৰলৈ যাবগৈ লাগিব।